পৌৰোৎসৱ দীপাৱলী তথা কালী পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু এই দীপাৱলীক লৈ এতিয়া ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল আৰু এই মৃৎশিল্পীসকলে এতিয়া চাকি বনোৱাত ব্যস্ত হৈ পৰিছে। মোৰ সহযোগীক মই দেখাবলৈ অনুৰোধ জনাইছোঁ, যিসমূহ মাটিৰ পাত্ৰ আছে এই পাত্ৰসমূহ দীপাৱলীৰ বাবে প্ৰস্তুত কৰিছে আৰু প্ৰতি বছৰৰ দৰে এই যে চাকি সেই চাকিসমূহ ইয়াত প্ৰস্তুত কৰি থকা দেখা গৈছে। আৰু যিহেতু দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, তাৰ প্ৰাক মুহূৰ্তত সৰুৰ পৰা ডাঙৰলৈ ভিন্ন প্ৰকাৰৰ চাকি ইয়াত তেখেতসকলে প্ৰস্তুত কৰি তুলিছে। প্ৰতি বছৰৰ দৰে এইবেলিও তেখেতসকলে এই চাকিসমূহ ইয়াত প্ৰস্তুত কৰি তুলিছে আৰু হয়তো কিছুদিন পিছতে এই চাকিসমূহ বজাৰলৈ উলিয়াই দিয়া হ'ব। আৰু এই যি চাকি বনোৱা যিটো এটা ক্ষুদ্ৰ উদ্যোগ, সেই উদ্যোগৰ যিটো স্বত্বাধিকাৰী আছে, উদ্যোগৰ স্বত্বাধিকাৰীৰ ওচৰলৈ মই আহিছোঁ। বহু বছৰে আপোনালোকে চাকিৰ ব্যৱসায় কৰি আছে, কি ক'ব? চাকিটো বহুত বছৰ কৰিয়ে আছোঁ কিন্তু এই কিবাকে আৰু এনেকৈ তাৰমানে এইটো আমাৰ পৰম্পৰা হিচাপে আমি কৰি থাকাই যায়। এই কৰি ঘৰ চলাওঁ আমি। কিমান বছৰৰ পৰা কৰি আছে? এই আমিতো সৰুৰ পৰাই কৰা বুলি ক'ব পাৰি, তথাপিতো যিমান দিন বিয়া হৈ আহিলোঁ, আজি 30 বছৰে হ'ল, 30 বছৰ এই কৰি থাকোঁ এনেকৈ। কেনেকুৱা বেপাৰ এতিয়া সেই ছিজনটো আহিলেই হ'ব। এতিয়া মানে বনাই আমি ষ্টক কৰি থৈয়ে আছোঁ, কিন্তু আমি বিক্ৰী কৰা নাই এতিয়ালৈকে। আৰু এটা কথা, যিহেতু সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ সকলোকে এৰি কন্দুৱাই গুচি গ'ল, তাৰ বাবে ধৰক কিছুমান দুৰ্গা পূজাই হওক, লক্ষী পূজাই হওক, সাংস্কৃতিক সন্ধিয়াসমূহ বাতিল কৰা হৈছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি। অইনবেলিতকৈ এইবাৰ অলপ বিক্ৰী কম হ'ব বুলি ভাবে নেকি? এইবাৰ কিন্তু দুৰ্গা পূজাৰ কিন্তু বহুত কমে গৈছে, কিন্তু দুৰ্গা পূজাৰ যিটো আমাৰ জুবিন গাৰ্গ মৰিল, সেইটো কাৰণে আমাৰ এই পূজাৰ সময়ত বহুত কমি গৈছে। এতিয়া দীপাৱলী ভাবা এতিয়া চিন্তা কৰা বা এতিয়া মানে সেয়ে নাই আৰু। এটা দুখৰো কথা, জুবিন গাৰ্গে এৰি গৈছে সকলোকে, কি ক'ব? এতিয়া দুখটো লাগছে, চবৰে দুখে লাগে। কি বনায় আপোনালোকে? এতিয়া আমি আৰু এই টেকেলি বনাওঁ, পিঠা বনোৱা, চৰু বনাওঁ, ধূনা সাজ, চাকি, এইবিলাক গোটেইখিনি বনোৱা যায়। মাটিটো ক'ৰ পৰা আনে? মাটিটো আমাৰ গুৱাহাটীৰ পৰা অনা যায়। আৰু এই যি চাকি প্ৰস্তুত কৰিছে আৰু এই মাটিটো তেখেতসকলে গুৱাহাটীৰ পৰা আনে, এই চাকি বিক্ৰী কৰি এই ঘৰখন তেখেতসকলে পোহপাল দি আছে। আৰু আপোনাৰ ওচৰলৈ আহিছোঁ, চৰকাৰীভাৱে কিবা সা সুবিধা পাইছেনে নাই? চৰকাৰী হিচাপে এতিয়ালৈকে আমি সা সুবিধা পোৱা নাই, কিন্তু প্ৰত্যেকবাৰে কৈয়ে থাকে আমি বা অলপমান মাটি আনি দিম, চৰকাৰৰ পৰা সহায় কৰিম, কিন্তু আমি চৰকাৰৰ পৰা আমি একেবাৰে দিয়া নাই। অৰুণোদয় পাইছোঁ, ঘৰ পোৱা নাই। আৰু এই কৰি আপোনালোকে ঘৰ পোহপাল দি আছে? এই কৰি পোহপাল চলি আছোঁ এনেকৈ। মাটিটো কিনি আনিব লাগে? আৰু যদি চৰকাৰে অলপ আপোনালোকক সা সুবিধা কৰি দিয়ে, ব্যৱসায়টো কৰা সুবিধা হয়, তেতিয়া বেছিকৈ সুবিধা হয়। আৰু কি আহ্বান জনাব চৰকাৰক? চৰকাৰ যদি আমাক বা অলপ মাটি অনাৰ কাৰণে সহায় কৰে, সেই মাটিখিনিয়ে আমাৰ মেইন বস্তু। আমাৰ যিহেতুকে এইখিনি আৰু মাটিখিনিয়ে আমাৰ চবখিনি। এতিয়া মাটিখিনি যদি চৰকাৰে অনা সহায় কৰে, তেতিয়াহ'লে মাটিখিনি আমি পাত্ৰখিনি বনাই বেচি কিনে চলি থাকিব পাৰোঁ পৰিয়ালটো। ধন্যবাদ জনাইছোঁ। অতি গুৰুত্বপূৰ্ণ কথা তেখেতসকলে কৈছে যে যদি চৰকাৰে অলপ তেখেতসকলক সহায় কৰে, তেতিয়াহ'লে এই ব্যৱসায়টো তেখেতসকলে আৰু আগবঢ়াই নিব পাৰে। আৰু যদি চৰকাৰে এই যি এই মাটিটো যদি চৰকাৰে অকণমান সুবিধা কৰি দিয়ে মাটিটোৰ, তেতিয়াহ'লে এই ব্যৱসায়টো তেখেতসকলে আৰু আগলৈ নিব। আৰু এনেদৰে এই দীপাৱলীৰ প্ৰাক্ষণত যিসমূহ মৃৎশিল্পীসকল আছে, আৰু এই মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত।